হায়ক আদি যুগৰ কছাৰী হাইদাং দে হায়ক আদি যুগৰ কছাৰী হাইদাং দে হায়ক আদি যুগৰ কছাৰী হাইদাং দে আদি যুগৰ কছাৰী হাইদাং দে হায়ক আদি যুগৰ কছাৰী হাইদাং দে হায়ক আদি যুগৰ কছাৰী হাইদাং দে হায়ক আদি যুগৰ কছাৰী হাইদাং দে পাহত আজি মই তহঁতক সাধু কথা নকওঁ আমাৰ পৰম্পৰা কথা কিছুমানহে চাওকতে কম সোণোৱাল কছাৰীসকল কৃষ্টি সংস্কৃতি চহকী আৰু বৃহত্তৰ অসমীয়া জাতি সত্তা গঠনত ই এটা অমূল্য সম্পদ অসমৰ সম্ভৱতঃ আটাইতকৈ পুৰণা বাসিন্দাসকল হৈছে কছাৰীসকল প্ৰাগ ঐতিহাসিক কালৰে পৰা এই ভূখণ্ডৰ বিভিন্ন অংশত কছাৰী ৰজাসকলৰ দ্বাৰা ৰাজ্য স্থাপিত হোৱাৰ প্ৰমাণ পোৱা যায় কছাৰীসকল মংগোলীয় নৃগোষ্ঠীৰ লোক বিভিন্ন কাৰণত অসমৰ কছাৰী লোকসকল কেইবাটাও ভাগত বিভক্ত হৈ পৰা দেখা যায় যেনে বড়ো কছাৰী ডিমাচা কছাৰী লালুং কছাৰী সোণোৱাল কছাৰী ঠেঙাল কছাৰী আৰু মেচ কছাৰী এই কছাৰীসকল দৰাচলতে অসমৰ ভূমিপুত্ৰ বুলি ক'ব পাৰি সোণোৱাল কছাৰীসকল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঘাইকৈ ডিব্ৰুগড় জিলাৰ বাসিন্দা ইয়াৰ উপৰিও তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট ধেমাজি আৰু লখিমপুৰ জিলাত তেওঁলোকে বসবাস কৰে যিবোৰ উমৈহতীয়া ৰীতি নীতি সামাজিক পৰম্পৰা বিশ্বাস আৰু জীৱন নিৰ্বাহৰ স্বকীয় প্ৰণালীয়ে একোমুঠি মানুহক এটা জাতিসত্তা বুলি চিনাকি দিব পৰাকৈ সবল কৰি তোলে এই সকলোবোৰ সোণোৱাল কছাৰীসকলৰ মাজত আছে ঘাইকৈ কৃষিজীৱী এইসকল লোক স্বাভাৱিকতে সহজ সৰল নিৰ্জু আৰু লাজকুৰীয়া প্ৰকৃতিৰ সোণোৱাল কছাৰী লোকসকলৰ গাঁৱৰ সকলো কাম কাজ সুকলমে পৰিচালিত কৰাৰ উদ্দেশ্যে ক্ষমতা বিকেন্দ্ৰীকৰণৰ দৰে এটা সুন্দৰ পদ্ধতি সোণোৱালসকলে অতি প্ৰাচীন কালৰ পৰা মানি আহিছে গাঁৱৰ যাৱতীয় বিভিন্ন দিশ তদাৰকীৰ উদ্দেশ্যে গাঁওবুঢ়া বাৰিক পাঠেক আশীৰ্বতীয়া বুঢ়া গীত ঘাই মেধি তামুলী ৰান্ধনি ধনভৰালী আদি বিভিন্ন বিষয়বাব গাঁৱত আছে গাঁৱৰ যিকোনো তিথি উৎসৱ আদিত এইসকলে বিভিন্ন দায়িত্ব পালন কৰে এই এলেকাৰ ভিতৰত যিখিনি সোণোৱাল কছাৰী আছে তেখেতসকলৰ যিখিনি পৰম্পৰা পূজা পাৰ্বণ সেইখিনি বিষয়ে মই খাওকতে আজি ক'ম সোণোৱাল কছাৰীসকলৰ ধৰ্মীয় জীৱনৰ ঘাই হৈছে খ্ৰিং খ্ৰিং বাইথ পূজা তেওঁলোকৰ ধৰ্ম হৈছে বাইথ ধৰ্ম খ্ৰিং ৰাজা হৈছে তেওঁলোকৰ প্ৰধান ইষ্ট দেৱতা খ্ৰিং শব্দটোত বাইথ গজাই মনাই আৰু ফুল কোঁৱৰ এই চাৰিজন উপাস্যৰ সংযুক্ত ৰূপ একক শক্তিক বুজায় বাইথ হৈছে হিন্দুকৃত শিৱ মহাদেৱৰ প্ৰাচীন ৰূপ
তেওঁলোকৰ মাজত প্ৰচলিত জনশ্ৰুতি মতে শিৱৰ উপস্থৰ পৰা 3জোপা গছৰ সৃষ্টি হৈছিল। গছ কেইজোপা হ'ল সিজু, গন্ধখৰৈ আৰু জামু। ইয়াৰ ভিতৰৰে গন্ধখৰৈ কাঠেৰে মূল স্তম্ভটো তৈয়াৰ কৰা হয়। এই মূল খুঁটাটোৱেই আনকি মন্দিৰৰ ছালখনকো অতিক্ৰম কৰি যায়, যাৰ প্ৰতীকী অৰ্থ অনন্তলৈ গতি কৰাটো। শিৱৰাত্ৰিৰ পিছৰ শুক্লপক্ষৰ 2য় সোমবাৰে মূল বাইথ মন্দিৰত বাইথ পূজাৰ আয়োজন কৰা হয়। এতিয়া আমাৰ বিহুৰ বিষয়ে কওঁ। বিহু প্ৰথমে হাইডাঙৰ পিছত বিহুৰ পিছত হুঁচৰি, আৰু সেইখিনি আমি তেনেকৈ পালন কৰি আহিছোঁ। খ্ৰিং খ্ৰিং বাইথ পূজাৰ 3য় দিনা হাইডাং গীত গোৱা হয়। সোণোৱাল কছাৰীসকলৰ গীত মাতসমূহৰ ভিতৰত সৰ্বপ্ৰথমে নাম ল'ব লগা গীতটো হৈছে হাইডাং গীত। এই গীতটোক অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ আপুৰুগীয়া সম্পদ বুলি গণ্য কৰা হয়। হাইডাঙৰ পাছতেই ডেকা গাভৰুসকলে লগ বিহু মাৰে। বিহুৰ পিছতেই হুঁচৰি মৰা হয়। সোণোৱাল কছাৰীসকলৰ জাতীয় বৈশিষ্ট্য বহন কৰা এইবিধ গীতক হাইডাং গীতৰ পিছতেই ঠাই দিব পাৰি। সোণোৱাল কছাৰী সমাজৰ জীৱন পদ্ধতি, সামাজিক আন্তঃগাঁথনি, কৃষি নিৰ্ভৰ জীৱন চৰ্যা, সামাজিক ৰীতি নীতি, শিল্প সংস্কৃতি, লোকবিশ্বাস, লোকাচাৰ আদি এনে এটা দিশ নাই যিটো দিশ হুঁচৰি গীতত উপেক্ষিত হৈ ৰৈছে। ডাঙৰি নদীৰ পাৰত লাইনা গাঁৱত গজাই থান অৱস্থিত। গজাই থান সোণোৱাল কছাৰীসকলৰ বাবে অতি পবিত্ৰ তীৰ্থস্থান। গজাইক তেওঁলোকে অগতিৰ গতিস্বৰূপে বিশ্বাস কৰে। গজাইৰ উৎপত্তি জনশ্ৰুতিমূলক। এনে জনশ্ৰুতি অনুসৰি গজাইগুৰু বা ডাঙৰীয়াই বেহা বেপাৰ কৰাৰ উমানো হুঁচৰি গীতৰ ঘোষাপটৰ আধাৰত ল'ব পাৰি। এনে বেহা বেপাৰ কৰাৰ সময়ত ডিব্ৰুগড় জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ যি ঠাইত তেওঁ আশ্ৰয় লৈছিল, সেই ঠাইখনেই কালক্ৰমত গজাই গাঁও হোৱা বুলি জনশ্ৰুতি আছে। খ্ৰিং খ্ৰিং বাইথ দেৱতাৰ লগতেই গজাইগুৰু ডাঙৰীয়াৰো নাম স্মৰণ কৰি খ্ৰিং খ্ৰিং বাইথ পূজাত প্ৰাৰ্থনা জনোৱা হয়। খ্ৰিং ৰাজা ধৰণী, গজাইগুৰু ঢাকনি, সৃষ্টিকৰ্তা খ্ৰিং ৰাজা আৰু পালনতা গজাইগুৰু। গজাইগুৰুৰ নিৰ্দেশ অনুসৰিয়েই সোণোৱালসকলৰ বিভিন্ন বতৰৰ সেৱা পূজা আজিও প্ৰচলিত হৈ আছে। গজাই পূজাত পূজাৰী নাথাকে। জ্যেষ্ঠজনেই পুৰোহিত আৰু বেহাৰী সকাম কৰা জ্যেষ্ঠ এগৰাকীয়ে পূজাৰ ভাগ আগবঢ়ায়।
পূজাৰ আৰম্ভণিতে চাউল, শাকপাত, তেল, নিমখ, মাধপুৰুষৰ ৰস, সান্দহ, গুড়, আলুৱা কুকুৰা এটাৰ সৈতে ৰান্ধনি আৰু বাৰীকে সেৱা জনায়। পূজাৰ ভাগ দিয়া গৰাকীয়ে আলুৱা কুকুৰাটো জীয়াকৈ পুৰি তাৰে খাজি বনাই ভাত ৰান্ধি গছৰ গুৰিত এখন হাঁচতিৰে সৈতে ভাত, খাজি, সান্দহ, তামোল পাণ, শলিতা, কৌপাতৰ থোলাত মাধপুৰুষৰ ৰস দি গজাই দেৱতাক সেৱা জনোৱা হয়। এইদৰে কৰি ভকত সেৱকসকলে দেৱতাৰ অৱশিষ্ট গ্ৰহণ কৰি বিদায় লৈ ঘৰা ঘৰি গুচি যায়। শৰকদেৱ পূজা আচলতে সূৰ্য পূজা। সূৰ্যই সকলো বস্তুৰ উৎস বুলি 3 ফুটমান ওখকৈ সজা এটা খকাৰিৰ ওপৰত প্ৰসাদ, নিমখ, কেঁচা পিঠা, শঠপমা, পাণ তামোল দি মাটিৰ ভাগত এটা বগা আলুৱা কুকুৰা বলি দি তাৰ পেটুডাল উলিয়াই খকাৰিৰ ওপৰত আঁৰি থয়। ইয়াৰ পিছত খকাৰিৰ বাওঁফালে ঢিপ সাজি ঢিপৰ সোঁমাজত কল নোঙেৰে 3টা চাংঘৰ সাজি তাত বৰঘৰ, ভঁৰাল, গোহালি নামেৰে নামাকৰণ কৰি চাংঘৰকেইটাৰ বাওঁফালে ক্ৰমান্বয়ে ডালি, ভঁৰালী, কুবেৰ বুঢ়া বুঢ়ী, দাঢ়িয়া বুঢ়ী ইত্যাদি দেৱতাক ভাগ দিয়া হয়। দেৱতাৰ নৈবেদ্য হিচাপে কেঁচা পিঠা, নিমখ, কৰকৰা ভাত, পাতত দিয়া পিঠা, মদমেৰা, বেতগাজ পোৰা, নাঙল ভাত, আঙুলি পিঠা, সিজোৱা কল, ঢেকীয়া খাজি, নলৰ চুঙাত পানী আৰু মাধপুৰুষৰ ৰস, মগপমা, পাণ তামোল আগবঢ়োৱা হয়। শাক পাত বৰ তেলিতে পাইছোঁ বুলি কৈছে। এই যেতিয়া তেলে বুলি কওঁতে নহয়, এই কথাটো আজি বৰ তেলিতে পাইছোঁ নহয়, কিবা এটা কৰিলে এই কওঁতে মেলোঁতে তাৰপিছত তিনি সত্য খাই। পূজাৰীয়ে এজনী জখলি কলি কুকুৰা লৈ চাংঘৰ কেইটাৰ ওচৰত কেইজনমান সাক্ষী লৈ বহে। লগত এখন চিৰিপুৰীয়া কাঠৰ কোঠাৰ আৰু এখন দা থাপি লয়। ইয়াৰ পিছত পূজাৰীয়ে পৰম্পৰাগত বৰ চৰাই কাহিনীটো বৰ্ণনা কৰে। চিচুৰি কৈছে, তাৰপৰা সেইভাগে কৈ পিনে এতিয়া ৰাতিপুৱাতে আকৌ বৰ চৰাই মাৰিবলৈ যাব লাগে হয়। হয় না? কিন্তু সেইটোৱে কথা, তুমি মাৰিব পাৰে, তুমি খাবা। মায়ে ককায়ে এতিয়া বৰ চৰাই মাৰিব গৈছে, সিহঁতে খাবহি জপাত হৈ দিলে। তাৰ সেয়া জপাত ককাই, মাহী ককাই, সৰু ককাই এইখিনি গোটেইখিনি আছে। বৰ চৰাইৰ কাহিনীটো কোৱাৰ পাছত কলি কুকুৰাজনীৰ চকুত মাৰি পেটুডাল উলিয়াই চাংঘৰ কেইটাৰ 3টাত সংলগ্ন কৰি আঁৰি দিয়ে। সোণোৱাল কছাৰীসকল অতীজৰ পৰাই কৃষিজীৱী লোক আছিল। সেয়েহে তেওঁলোকৰ ধৰ্মীয় জীৱনৰ এটা বুজন অংশ কৃষিভিত্তিক বিশ্বাসে অধিকাৰ কৰি আছে। পথাৰখন তেওঁলোকৰ বৰ আদৰৰ, বৰ শ্ৰদ্ধাৰ। কাৰণ পথাৰেহে দিয়ে জীৱনী শক্তিৰ অন্যতম উৎস বিবিধ খাদ্য সম্ভাৰ। পথাৰৰ অধিষ্ঠাত্ৰী দেৱী লখিমী। এই দেৱী সন্তুষ্ট হৈ থাকিলে খেতি বাতি ভাল হয় আৰু পোক পৰুৱা চৰাই আদিৰ পৰা ৰক্ষা পৰে বুলি তেওঁলোকে বিশ্বাস কৰে। একেদৰে ৰ'দ বা বৰষুণো খেতিৰ বাবে দৰকাৰী হাৰত নহ'লেও খেতি নষ্ট হয়। যি কাৰণতে নহওক পথাৰতে খেতি নষ্ট হোৱাটো লখিমী দেৱী অসন্তুষ্ট হোৱাৰ চিন বুলি তেওঁলোকে ভাবে। সেয়েহে সমূহ গৈ ৰাইজে মিলি প্ৰতি বছৰে বা প্ৰতি 3 বছৰ অন্তৰে অন্তৰে ফাগুন বা চ'ত মাহত তেওঁলোকে পাতে লখিমী তোলা সবাহ। সোণোৱাল কছাৰীসকলে লখিমী তোলা সবাহ সাধাৰণতে 2টা সময়ত কৰে। আহিন কাতি মাহত বা ফাগুন মাহত কৰে। এই সবাহ নামঘৰত কৰা হয়। লখিমী তোলা ঘাটলৈ যাওঁতে গায়ন বায়ন সহিতে যায়।
দোলাভাৰী কেইজন অসৰণীয়া যুৱক আৰু ডালি কলচীভাৰী কেইগৰাকী এৱা ছোৱালী হয়। দোলাৰ পিছে পিছে ওখ নাল লগাই কাপোৰেৰে সজা এখন বিচনীৰে বিচি আহে। লখিমীতোলা ঘাটৰ পাৰত দীঘল ঢিপ সাজি ক্ৰমান্বয়ে বাওঁফালৰ পৰা ঢিপটোত ভাগ কৰি গাতিগিৰি, মহাদেৱ পাৰ্বতী, জলখাই, কুবেৰ বুঢ়া বুঢ়ী, সাগৰ বুঢ়া বুঢ়ী, জৰীয়া বুঢ়া বুঢ়ী, ভৰালী আদি দেৱ দেৱীক ভাগ দি জল কুবেৰৰ ভাগটো পানীত উটুৱাই দি জাকৈ বাই যি পায় তাকে দোলাত আৰু ডালিত ভৰায়। লখিমীতোলা ঘাটৰ পৰা আহোঁতেও দলটোৱে গায়ন বায়ন কৰি আহে। ঘাটৰ পৰা আহোঁতে 9টা উঘাৰে 9ডাল সূতা ঘাটৰ পৰা নামঘৰলৈ আনে। লখিমী অনা দলটোক অন্য এদলে নামঘৰৰ পৰা আগবঢ়াই আনে। আনোতে পাত পাৰি পাৰি আদৰি আনে। এই সবাহত প্ৰসাদ, মিঠৈ, কল, মাহ, পাণ তামোল, শলিতাৰ আৱশ্যক। দোলাত ভৰাই লৈ অহাখিনি নামঘৰত প্ৰতি ঘৰে ভগাই লৈ নিজ নিজ ঘৰৰ ভঁৰালত থৈ লখিমী দিয়ে। নামঘৰৰ পৰা আনোতেও ডালি কলচী লৈ খুচাৰি পিঠা ছটিয়াই উঘাৰে সূতা টানি আনে। ধৰ্ম, আধ্যাত্মিকতা, ৰীতি নীতি এই সকলোবোৰ মানুহৰ হিতৰ কাৰণে বুলি সোণোৱাল কছাৰীসকলে অন্তঃকৰণেৰে বিশ্বাস কৰে। ভয়ত বিতত হৈ অচিন বেমাৰত ভোগাৰ আশংকা যিসকল ব্যক্তিৰ ক্ষেত্ৰত উদ্ভৱ হয়, সেইসকল ব্যক্তিৰ ভয় দূৰীকৰণ কৰি তেওঁৰ সুদীৰ্ঘ জীৱন কামনা কৰি পতা এটা বিশেষ অনুষ্ঠান তেওঁলোকে পালন কৰে। এই অনুষ্ঠানটোৰ নাম আয়ুস তোলা সকাম। এই সকামৰ বাবে এটা কণী, এবাতি আৰৈ চাউল, এখন সৰু জাকৈ, পিঠাগুড়ি, এটা পলুৰ বাঁহ, এৱা সূতা অলপ, এটা উঘা লাগে। চিকমিকিয়া বেলা তিনিমুনি বাটত পিঠা, পাণ তামোল, শলিতা দি খুচাৰি পিঠা ছটিয়াই দিয়া হয়। তেতিয়া জাকৈখনেৰে দসোদিশে বামতে বাই শলিতা পোহৰ দেখি যি কীট পতংগ আহে তাকে ধৰি আনি পলুৰ বাঁহত ভৰাই থয়। তিনিমুনি বাটৰ পৰা জাকৈ বোৱাৰ পিছত এটা উঘাত উঘাই থোৱা সূতাৰে ক'ৰবাত বান্ধি আগে আগে সূতাডাল টানি আনে আৰু কাঁহৰ বাতি এটা টিং টিংকৈ বজাই বজাই কৈ আহে, গোপিনীসকলে পলুৰ বাঁহটো ভয় খোৱাজনক এৱা সূতাৰে ৰছী বান্ধি ডিঙিত আঁৰি দিয়ে আৰু পিঠা এভাগ দি পিঠাৰ পৰা কপালত এটা ফুট দিয়ে। এই অনুষ্ঠানটো ঘাইকৈ গাঁৱৰ গোপিনীৰূপী মহিলাসকলৰ দ্বাৰা সম্পন্ন হয়। সোণোৱাল কছাৰীসকলৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা পৰম্পৰা হৈছে গায়ন বায়ন। সোণোৱালসকলৰ প্ৰায় প্ৰতিটো আধ্যাত্মিক অনুষ্ঠানতে গায়ন বায়ন পৰিৱেশন কৰা হয়।
বায়নগৰাকী এই অনুষ্ঠানৰ মূল ব্যক্তি, লগতে ক্ষীৰ গায়নীয়া আৰু পালি গায়নীয়াই লগ হৈ গায়নৰ দলটি পূৰ্ণাংগ হয়। প্ৰথমে মালিতা মাতি গুৰুঘাট মাৰে। মান, মেলন, ধেমালি ইত্যাদি গোৱাৰ পাছত ৰাগ জাত মাতি গায়ন সামৰে। এতিয়া তহঁতক মই ঘৰ দুৱাৰ সা সঁজুলিৰ বিষয়ে কওঁ দেই। গৃহ নিৰ্মাণৰ দিশতো সোণোৱাল কছাৰীসকলৰ বিশেষত্ব আছে। ঘৰৰ ভেটি নিৰ্মাণ কৰাৰ পূৰ্বেই জ্যোতিষীৰ দ্বাৰা মংগল চোৱাটো তেওঁলোকৰ পৰম্পৰা। বৰঘৰ, চৰাঘৰ, মজিয়াঘৰ বা ৰান্ধনী ঘৰ, জুইশাল, জুইচাং, চৰুশাল, দীঘলীবাট, ভঁৰাল, গোহালি, গঁৰাল, ঢেঁকীশাল ইত্যাদি সোণোৱাল কছাৰীসকলৰ ঘৰৰ একোটা অংগ। মাছ ধৰাৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলিসমূহ হ'ল জাল, পল, টুনা, জুলুকি, চেপা, জাকৈ, খালৈ, ঠোহা, পচা, বৰশী ইত্যাদি। সোণোৱালসকলে ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহ এনেধৰণৰ: মৃদংগ, ঢোল, তাল, বীণ, বাঁহী, গগনা, তুলিং, সুতুলি, দুধচুঙা, পেঁপা ইত্যাদি। এইবাৰ তহঁতক মই সোণোৱাল কছাৰীৰ সাজপাৰ আ অলংকাৰ বিষয়ে কওঁ দেই। সমাজ জীৱনত সামাজিক মৰ্যাদা অনুসৰি সোণোৱাল কছাৰীসকলে তেওঁলোকৰ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰে। সোণোৱাল মহিলাসকল বৰ পাকৈত শিপিনী। সোণোৱালসকলৰ নিজা সাজপাৰৰ ভিতৰত জেমা, খুৰী, কিংখাপ, বৰ কাপোৰ, চেলেং কাপোৰ, এৰী, মুগা, গামোচা, চুৰিয়া, ৰিহা, টকয়া, একেথিয়া, পাগুৰি আদি উল্লেখযোগ্য। এইবোৰৰ পিন্ধনৰো স্বকীয় বিশেষত্ব আছে। পুৰুষসকলে বিশেষকৈ গাটুং চোলা ব্যৱহাৰ কৰে। 14টা বংশৰ প্ৰতীক হিচাপে 14টা বুটাম ব্যৱহাৰ কৰাটো উল্লেখযোগ্য। উপাহত আমাৰ যে সকাম নিকাম, বুঢ়া পোহা, সৰগদেউ পূজা, গজাই পূজা, ৰাতিগিৰি, বাঘ দেউ এনেকুৱাবিলাকত যে আমাৰ লাগে মদ, সেই মদ বা মাধৱ পুৰুষৰ ৰস কেনেকৈ বনায় সেই বিষয়ে এতিয়া মই কৈ যাম দেই। জনগোষ্ঠীয় জীৱন পৰিক্ৰমাত নিজে প্ৰস্তুত কৰা পানীয় এটা এৰাব নোৱাৰা উপাদান। সোণোৱাল কছাৰীসকলেও নিজ পদ্ধতিৰে তৈয়াৰ কৰা এবিধ মাদক দ্ৰব্য ব্যৱহাৰ কৰি আহিছে, যাক মাধৱ পুৰুষৰ ৰস বুলি কয়। যিকোনো মাংগলিক কৰ্মত এই পানীয় নহ'লেই নহয়। তেখেতসকলৰ মদ বনোৱাৰ বিভিন্ন পদ্ধতিৰ ভিতৰত এটা পদ্ধতিৰে এনেধৰণে মদ তৈয়াৰ কৰা হয়। বিবিধ বনৌষধ ব্যৱহাৰ কৰা এনে পানীয়ৰ ঘাই উপাদান হৈছে চাউল। ব্যৱহাৰ কৰা বনৌষধিসমূহৰ দুবিধমান হৈছে বিহ লঙনিৰ শিপা, তেজমূৰ শিপা, পানীমূৰ শিপা,
মিঠালতাৰ পাত, খৰখৰি পাত ইত্যাদি। খাইছা ভালে নে বেয়াই নে বোকাহঁত বহুত দিন বৰষুণ নিদিলে, যেতিয়া মাটি শুকাই যায়, মাটি ফাটি যায়, খেতি কৰিব নোৱাৰে, তেতিয়া ফুল কোঁৱৰ মণিকৰ গীত গালে, ভেকুলী বিয়া পাতিলে বৰষুণ আহে। সেইকাৰণে সেই পৰম্পৰাটো আমি কৰি থাকোঁ। হাতে ধৰিছে সোণালী চাবুকে বাওঁ হাতে ধৰিছে জৰি ফুল কোঁৱৰ বোপায়ে দেউতাৰ ৰাজ্ঞাৰে হাতে কৰজোৰ কৰি কাঠৰ পক্ষী ঘূৰাত উঠি ফুল কোঁৱৰে চনৰ চাবুক ধৰি অমন কাঠৰে পক্ষী ঘূৰা সাজি উৰি যাং কৰে শংকৰদেউ ৰজাৰে পুতেক মণি কোঁৱৰ কোনোতে ক্ষতিখন নাই এবেলা কুলাতে এবেলা ঘূৰাতে এবেলা ঘিলা খেলিবলৈ যায়। বৰষুণ কামনা কৰি আয়োজন কৰা ভেকুলী বিয়া দুই ধৰণে পতা হয়, বৰ বিয়া আৰু তোলনি বিয়া। তোলনি বিয়াত গাঁৱৰ জীয়ৰী বোৱাৰী আৰু মহিলাসকলেই মূলতে অংশগ্ৰহণ কৰে। ৰাম কৃষ্ণ নুৱাইছো ধুৱাইছো হৰি মোৰ বৰষুণে দিয়া ৰাম কৃষ্ণ ককৰা ঘাটতে ৰাম কৃষ্ণ স্বৰ্গ
বোপাহঁত তহঁতে হগৰা নাচ দেখিছ নাই? অঁ হগৰা নাচ বৰ ভাল লাগে ন? এই হগৰা নাচৰ বিষয়ে আমি এতিয়া কওঁ দেই। বহাগৰ হুঁচৰি শেষ হোৱাৰ পিছত হগ্ৰা নৃত্যৰ আয়োজন কৰা হয়। গাতিগিৰি পূজা নকৰাকৈ অস্ত্ৰ ধৰা কাৰণে হগ্ৰাবীৰে চিকাৰত ব্যৰ্থ হৈ অনাই বনাই ফুৰিবলগীয়া হৈছিল আৰু এই কাহিনীকে ইয়াত বৰ্ণনা কৰা হয়। সেয়ে সোণোৱালসকলে বন দেৱতাক পূজা নকৰাকৈ বনত প্ৰৱেশ নকৰাৰ পৰম্পৰা এটা এতিয়াও চলি আছে। বোপাহঁত মানে বহুৱা নৃত্য দেখিছে নহয়? অঁ বহুৱা নৃত্য বহাগৰ শেষত বিহু হুঁচৰি উৰুৱাৰ পিছত সেই বহুৱা নৃত্য কৰে। গাঁৱৰ অপায়মংগল দূৰ কৰিবলৈ সোণোৱাল কছাৰী লোকসকলে বহুৱা নাচৰ আয়োজন কৰে। দক্ষযজ্ঞৰ শিৱসতীৰ কাহিনীটোৱেই বহুৱা নৃত্যৰ উৎস বুলিব পাৰি। বহুৱা নাচনীয়াসকলে চিৰলা চিৰিল আঠিয়া কলৰ কলপাতৰ পোছাক পিন্ধে।
কলপাতৰ তলত অন্তৰ্বাসৰ বাহিৰে আন বস্ত্ৰ নিপিন্ধে। নাচৰ শেষত পানীত বুৰ মাৰি একে উশাহতে কলপাতৰ পোচাক খুলি পেলাব লাগে। তেনে কৰিলে হেনো অপদেৱতাৰ প্ৰভাৱ দূৰ হয়। স্নানৰ শেষত নতুৱাসকলে নতুন পোচাক পৰিধান কৰে। বোপাহঁত এতিয়া আজি বৰ বেছিকৈ ক'ব নোৱাৰিলোঁ আৰু বহুত থাকল, সেইখিনি আকৌ লগ পালে কম দেই। সেইখিনি তহঁতে ৰক্ষা কৰিব লাগিব। সেইখিনি ৰক্ষা নহ'লে বৃহত্তৰ অসমীয়া জাতীয় সত্তাটো নাইকিয়া হ'ব। আধুনিকতাৰ চেপাত পৰি লাহে 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 সেইখিনি নাইকিয়া হ'ব ধৰিছে। সেইখিনি তহঁতে উদ্ধাৰ কৰিব লাগিব। সেইখিনি উদ্ধাৰ কৰিব পাৰিলেহে আমাৰ অসমীয়া বৃহত্তৰ জাতিটো ৰক্ষা পৰিব। এতিয়া আমি বহুত সময় হ'ল, এতিয়া যাওঁ দিয়া। তাৰ আগতে খেল ধেমালি গীত এটা মই গাই শুনাওঁ। মই আগতে এবাৰ গাই শুনাইছোঁ দেই, তাৰপিছত মোৰ লগে লগে গাব লাগিব। বগলীয়ে সবাহলৈ নগলি কিয়, বগলীয়ে সবাহলৈ নগলি কিয়, গৈছিলোঁ বাটতে বৰষুণ পালোঁ, চেংদৈ ঘৰতে সোমাব খোজোতে চেংদৈ কুকুৰে পালে, সেই কুকুৰ সেই নাহিলি জপনালে, বাঁহৰ মূৰা বগলী বুঢ়া, ক'ৰ পৰা পালেহি শাবনীয়া বুঢ়া, শাবনীয়া বুঢ়াৰ পেটত লাগিল ভোক, একেমুঠি আৰু চাউল এতিয়া উপাহত তহঁতে ঘৰা ঘূৰি যাগৈ, ময়ো যাওঁগৈ দেই। আকৌ লগ পাম দেই।